আজিৰ এই বিৰাট দিনী জলসা, এই জলসাখন আছিল 23 তাৰিখ। কিন্তু আমাৰ অসমৰ সম্পদ, অসমৰ দামী সম্পদ, ছিংগাৰ গায়ক জুবিন গাৰ্গ, তেখেতৰ সিদিনাখন অন্তিম সংস্কাৰ কৰাৰ কাৰণে সিদিনাখন গোটেই অসম আমাৰ বন্ধ আছিল আৰু আমিও বহুত দুখত আছিলোঁ অকলে। মই বুলি নহয়, আমাৰ অসমত কোনো শান্তিত নাছিল সেইকেইদিন। এতিয়াও দুখ লাগি আছে। ইমান এজন ভাল মানুহ এজন, যাৰ ভিতৰত হিন্দু মুছলমান গাৰো খ্ৰীষ্টান ধনী দুখীয়া বুলি কোনো কথা নাই, এনেকুৱা এজন মানুহ আছিল। তেখেত গুচি গৈছে দুনিয়াৰ পৰাই। আৰু আমি আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, দোৱা কৰোঁ, যেনেকুৱাকৈ জিলিকি আছিল আৰু যেনেকুৱাকৈ আছে আৰু ফিউচাৰতো জানো প্ৰত্যেকজন মানুহৰ দিলত তেখেতে স্থান পায় আৰু প্ৰত্যেকে গ্ৰহণ কৰি ৰাখে।